নমস্কাৰ ধুনীয়া এল আপোনালোকৰ বাবে এইযোৰ হৈছে পিয়ৰ টছৰ খুবেই ধুনীয়া যোৰা ৰেড আৰু ব্লেকত ব্ৰকেট ডিজাইন কৰি খুব ধুনীয়াকৈ বনোৱা হৈছে এখন হ'ব মেখেলাখন আৰু এইকেইটা হ'ব সাইড পটি এই কাপোৰযোৰ আপোনালোকে ৰেডি টু কৰি ল'ব পাৰিব 6800 ৰুপিছত আৰু এইযোৰো খুবেই ধুনীয়া তাৰ অল্টাৰনেটিভ পিস হ'ব এইযোৰ কৰা হৈছে ইয়েলো আৰু মেৰুনত খুব ধুনীয়াকৈ এখন মেখেলাখন হ'ব আৰু ইয়াৰ সৰি এইকেইটা সাইড পটি হ'ব আৰু এখন মেখেলাখন হ'ব এইযোৰ 6800 টকা ধুনীয়াকৈ ৰেডি টুৱে ল'ব পাৰিব ব্ৰকেট ডিজাইনত ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এইযোৰ হ'ব পিয়ৰ ডাইটছৰ খুবেই ধুনীয়া যোৰা কালাৰটো কিবা এটা মৰম লগা কালাৰ হ'ব আনকমনকৈ ইয়াতে ইয়েলো আৰু বাদামী কালাৰ টাইপত ধুনীয়াকৈ ফুল কৰি দিয়া হৈছে আৰু মেখেলাখন বনোৱা হৈছে অলপ হেভিকৈ এইযোৰ আপোনালোকে ৰেডি টুৱে কৰি ল'ব পাৰিব 7700 ৰুপিছত 7700 টকা ধুনীয়াকৈ ল'ব পাৰিব এখন মেখেলাখন হ'ব আৰু এইযোৰো খুবেই ধুনীয়া পিয়ৰ হোৱাইট টছত মাল্টি কালাৰ বুটা কৰি দিয়া হৈছে ধুনীয়াকৈ গছ বুটা ডিজাইন কৰা হৈছে আঁচলটোত আৰু মাজত এনেকৈ সৰু সৰু বুটা কৰা হৈছে এখন মেখেলাখন হ'ব এইযোৰ ল'ব পাৰিব 7300 টকা ৰেডি টুৱে কৰি এখন মেখেলাখন হ'ব আৰু এইযোৰো খুবেই ধুনীয়া সৰু সৰু বিন্দি বুটা কৰি বনোৱা হৈছে গুণা আৰু সূতা ফুলত মেখেলাখন অলপ ষ্টেণ্ডাৰ্ডকৈ বনাই দিয়া হৈছে এখন মেখেলাখন হ'ব